আঠখেলীয়া নামঘৰ নতুন গেট ভাগ আপোনালোকে দেখিছেনে বাৰু আৰু লগতে নতুনকৈ বনাই থকা এয়া আঠখেলীয়া নামঘৰৰ ডেকোৰেশ্যন খুব বঢ়িয়া লাগিছে দেখিবলৈ বহুত সুন্দৰ হৈছে এইখিনিকে মই চালোগে আপোনালোককো ভিডিওটোৰ যোগেদি আজি দেখুৱাম ভিডিওটো চাই যাব আৰু লগতে এটা বঢ়িয়া যাত্ৰা কৰিলো সেইটো দেখুৱাম আজি এয়া এফালে ফুৰিবলৈ যাবলৈ ওলাই আহিছো আজি ভাবিলো বহুত দিন ট্ৰেইন যাত্ৰা কৰা নাই ট্ৰেইন যাত্ৰাকে কৰো এয়া আহি ট্ৰেইন ষ্টেচন পাই গলোহি ট্ৰেইন যাত্ৰা কৰা আৰু এটা কাৰণ আছে কাৰণ আজিয়ে ঘূৰিমগে বেছি সময়ৰ কাৰণে নহয় আজিয়ে ঘূৰিব লাগিব যেহেতু সেই কাৰণে ট্ৰেইন যাত্ৰা কৰো বাছত যদি যোৱা হয় তেতিয়া হলে কাজিৰঙা সেইখিনিতে বহুত সময়ৰ প্ৰয়োজন হয় ঘূৰি আহিবলৈ অসুবিধা হ'ব সেই কাৰণে ভাবিলো আজি ট্ৰেইন যাত্ৰা কৰো আৰু মিষ্টাৰ এয়া কৈ আছে আমি যি দিনা কোবালে যাবলৈ ওলাও আমাৰ ট্ৰেইন লেট হয় আৰু যোনদিনাখন আমি নাযাওঁ সেনাখন ট্ৰেইনখন টাইমতে আহে বহুত সময় অপেক্ষা কৰাৰ পাছত দেখিলো এয়া ট্ৰেইনখন আহি ষ্টেচন সোমাইছেহি আৰু আমিও সাজু হৈ গলো ট্ৰেইনত উঠিবৰ বাবে আমাৰ নিজৰ যিটো ৰিজাৰ্ভেশ্যন ডবা আৰু নিজৰ যিটো সিট সেইটো চাই পেলাই আমি এয়া উঠিলো আৰু আমাৰ নিজৰ ঠাইত এয়া বহি গলো ভাগ্যক্ৰমে আমাৰ সিট কেইটা বহুত ভাল পাইছিলো 33 আৰু 36 সিট নাম্বাৰ আৰু দুইটা সিটে তলত আৰু খিৰিকীৰ কাষত বহুত দিনৰ মূৰত এনেকৈ আমি দুয়ো ট্ৰেইন যাত্ৰা কৰিলো মই আকৌ ট্ৰেইন যাত্ৰাটো বহুত ভাল পাওঁ মই আকৌ মিষ্টাৰে ট্ৰেইন যাত্ৰা পছন্দ নকৰে কাৰণ নিজৰ মতে যাব নোৱাৰে গাড়ীত গ'লে নিজৰ পছন্দ মতে গৈ থাকিব আৰু য'ত ৰাখো বুলি কয় ৰাখিব পাৰিব সেইকাৰণে তেওঁ গাড়ী যাত্ৰাই ভাল পায় এতিয়া এনেকৈ আহি আমি এয়া ডিমাপুৰ ষ্টেচন সোমাই গলোহি ডিমাপুৰ ষ্টেচনত ভিৰ দেখি আচৰিত হলো ইমান মানুহৰ ভিৰ কিমান যাত্ৰী ৰৈ আছে ট্ৰেইনখনত উঠিবৰ বাবে হাজাৰো ওপৰ হ'ব ইমানখিনি দেখিছেনে ডিমাপুৰলৈকে বেছি যাত্ৰী নাছিল ট্ৰেইনখন প্ৰায় খালিয়ে আছিলে ট্ৰেইনত গ'লে এনেকৈ খোৱা বস্তু পাই গৈ থাকে আৰু খাই গৈ থাকিব পাৰি কিন্তু এয়া চানালা আহিছে দেখিছেনে ওচৰৰ পাজৰৰ সকলো যাত্ৰীয়ে এয়া চানা খোৱা আৰম্ভ কৰিছে মোক কিন্তু মিষ্টাৰে চানা খাবলৈ নিদিয়ে মোৰ বোলে গেছ হয় বমি হ'ব সেইকাৰণে তেওঁ ভয় কৰে এতিয়া মই এয়া বতাহ খাই ধুনীয়াকৈ বহি আহি আছো আৰু সাইডৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য দেখা পাইছো সেইটো উপভোগ কৰি আহি আছো ওচৰৰ আন এগৰাকী যাত্ৰীয়ে মই ভিডিঅ' কৰি থকা দেখিয়া সুধিলে যে আপুনি ব্লগিং কৰি আছে নেকি মই ক'লো মই ব্লগিং কৰি আছো আৰু এতিয়া এয়া দেখিছেনে এইখিনিতে এটা টাৰ্নিং লৈছিলে মই খিৰিকীৰে চাওঁতে ট্ৰেইনখনৰ আগৰ ডবাখিনি এনেকৈ দেখা পালো ভিডিঅ' অকণমানকে কৰি ৰাখিলো এনেকৈ আহি এয়া ডিফু ষ্টেচন পালোহি ডিফু ষ্টেচনতো বহুত মানুহ উঠিলে বহুতো নামিলে এয়া ট্ৰেইনখন আকৌ আৰম্ভ হৈছে আৰু ডিফু ষ্টেচনত আমাৰ লগত আৰু দুগৰাকী মানুহ উঠিলে তেওঁলোকৰ লগতে এনেকৈ কথা পাতি গৈ আছো আৰু ডিফু পাহাৰৰ কাৰ্বি পাহাৰৰ এয়া সৌন্দৰ্য উপভোগ কৰি গৈ আছো এনেকৈ আহি আমি পাই গলোহি এয়া লামডিং ষ্টেচনত বোলে অকণমান সময় বেছিকৈ ৰাখে এয়া দেখিছেনে লামডিং ষ্টেচন সোমাই গলো আজিৰ এই জাৰ্নিটো কৰি মই বহুত ভাল পাইছো কাৰণ বহুত দিনৰ মূৰতহে ট্ৰেইন যাত্ৰা কৰিবলৈ পাইছো এনেকৈ আহি আমি এয়া আমাৰ গন্তব্য স্থান পালো আৰু অভাৰ ব্ৰিজেৰে আমি ষ্টেচনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ আহি গলো গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আমি আহি পালোহি এয়া নগাঁও ডিষ্ট্ৰিক্ট আহি আমি এয়া উঠিছো এখন ৰিক্সাত উঠি পেলাই আমাৰ গন্তব্য স্থানলৈ গৈছো আৰু এয়া দেখিছেনে কিমান এটা ডাঙৰ ঠেকেচা ৰিক্সাত আমি প্ৰথমবাৰ উঠিছো আমি দুইজন আজিলৈকে ৰিক্সাত উঠা নাছিলো এয়া প্ৰথম আমি দুইজন ৰিক্সাত উঠিছো আমাৰ যি উদ্দেশ্যৰে এয়া নগাঁৱলৈ অহা হৈছিলে সেই নগাঁৱত আমি কাম বন কৰি মেলি এয়া আকৌ উভতিছো গোলাঘাট অভিমুখে আহি আকৌ এয়া ষ্টেচনত অপেক্ষা কৰি আছো ট্ৰেইন আহিব বুলি আৰু মিষ্টাৰ একদম পুৰা মোবাইলত ব্যস্ত আজি আমি আহোতেও আমাৰ ট্ৰেইনখন লেট আছিলে আৰু যাওঁতেও যিখন ট্ৰেইন সেই ট্ৰেইনখনো লেট আছে আমাৰ আজি দুইটা জাৰ্নিয়ে ট্ৰেইন লেট অপেক্ষা অন্ত পৰিল এয়া দেখিছে ট্ৰেইনখন আহি পালেহি এতিয়া আমি আমাৰ নিজৰ যিটো ডবা সেই ডবাটো বিচাৰি উঠি ললো উঠি লৈ আমাৰ মিষ্টাৰে শুই আছে কাৰণ তেওঁ শুব লগাত পৰিছে তেওঁ যিটো সিট তাৰ ওপৰৰ সিটটো এয়া মানুহ শুই আছে গতিকে বহিব নোৱাৰে তেওঁ শুয়ে গৈছে এনেকৈ আহি আমি আকৌ এয়া সোমালোহি লামডিং ষ্টেচন পোৱাৰ সময়তে আন্ধাৰ হ'বলৈ আৰম্ভ কৰিছে আৰু এইখিনি সময়তে মোক খুব বেছিকৈ ভাগৰ লাগিছে দিনটো জাৰ্নি কৰা সেইকাৰণে অকণমান শুই ললো শুই লোৱাৰ পাছত এয়া শুৱাৰ পৰা উঠি লৈ ভাবিছো অকণমান চাহ খাওঁ আমাৰ বেগত আমি চাহ লৈ আহিছিলো চাহৰ লগত খাবলৈ মই ষ্টেচনতে এটা ড্ৰাই কেকৰ পেকেট কিনি লৈছিলো এয়া দেখিছেনে যিটো ড্ৰাই কেকৰ সাইজ সেইটো আগতকৈ সৰু হ'ল আৰু দামটো বেছি হ'ল এনেকৈ আহি আমি
ফৰকাটিং ষ্টেচন পালোহি ৰাতি 9:30 বজাত। এতিয়া আমি নামিবৰ সময় হ'ল। আজিৰ যাত্ৰাটো ইমানতে সামৰিলোঁ। ইয়াৰ পাছত পিছৰ দিনাখন ৰাতিপুৱা আমি আৰম্ভ কৰিছোঁ আন এটা যাত্ৰা। এফালে যাবলগীয়া আছিলে। যাওঁতেই আঠখেলীয়া নামঘৰৰ গেট ভাগ দেখিলোঁ। খুব সুন্দৰকৈ বনাই আছে আৰু মিষ্টাৰৰ বোলে কাম আছিল আঠখেলীয়া নামঘৰৰ ওচৰত, কিবা এটা বিশেষ কাম আছিলে। তেওঁ মোকো উলিয়াই ল'লে। গৈ পালোঁ আঠখেলীয়া নামঘৰ। কিন্তু একদম নামঘৰলৈ যেনেকৈ যায় তেনেকৈ যোৱা নাছিলোঁ। আমি বেলেগ কামতহে গৈছিলোঁ। কিন্তু আঠখেলীয়া নামঘৰৰ যিসকল ভকত কমিটিৰ মানুহ তেওঁলোকে আমাক আগৰ পৰাই চিনি পায়, বহুত ভাল পায়। সেইকাৰণে তেওঁলোকে খুব জোৰকৈ আঠখেলীয়া নামঘৰৰ ভাগ বনাই আছে। দেখিছেনে কিমান সুন্দৰকৈ বনাইছে। এই ভাগকে চাবলৈ আমাৰ দুইজনকে নামঘৰৰ ভিতৰলৈ তেনেকৈয়ে সোমোৱাই লৈ গুচি গ'ল। আৰু আমি যাবলৈ অপ্ৰস্তুত আছিলোঁ যদিও বনাই আছে যিহেতু, গতিকে সোমাব পাৰিব ব'লক বুলি তেওঁলোকে কোৱা দেখি আমি সোমাই গ'লোঁ। দেখিলোঁ বা কিমান ধুনীয়া নামঘৰ ভাগ, কেনেকৈ বনাইছে, কি লগাইছে, কেনেকৈ ডেক'ৰেশ্যন কৰিছে। ভকত দেউতাসকলে আমাক তাকে দেখুৱাই আছে আৰু ভিতৰলৈ সোমাই গৈ আছোঁ আৰু দেখি ভাল লাগি গৈ আছে। ডেক'ৰেশ্যন দেখি বহুত বেছিকৈ ভাল লাগিছে। মাজভাগত এনেকৈ গামোচা নিচিনাকৈ ডেক'ৰেশ্যন কৰি দিছে, বহুত ভাল লাগিছে। আপোনালোক আহিছেনে বাৰু আঠখেলীয়া নামঘৰলৈ এইকেইদিনত? যদি আহিছে আপোনালোকেও নিশ্চয় দেখিছে চাগৈ ইয়াৰ যিটো ডেক'ৰেশ্যন। আপোনালোকে কেনেকুৱা পাইছে বাৰু কমেণ্ট এটা কৰি জনাবচোন। মোৰ হ'লে বহুত বেছিকৈ ভাল লাগিছে। এতিয়া আগবাঢ়ি গ'লোঁ মণিকূটৰ দিশে আৰু দেখা পালোঁ স্থানীয় আইসকলে চাফা কৰিছে। পানী আনি মচিছে, ধূলি চাফা কৰিছে। কাৰণ অহা সোমবাৰে নামঘৰৰ থপনা ভাগ আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰিব। সেইকাৰণে পূৰা দমে কাম চলাই আছে। মণিকূটৰ আসন ভাগ ৰখোৱা ঠাইখিনি কেনেকৈ বনাইছে সেইখিনি দেখুৱাইছে আৰু যেনেকুৱা ডেক'ৰেশ্যন আগতে আছিলে তাৰ ডেক'ৰেশ্যনটো অকণমান সলনি কৰি পেলালে। দেখিছেনে ওপৰ ভাগটো এটা বেলেগ ডেক'ৰেশ্যন কৰি দিলে। ওচৰৰ পৰা দেখিছে বহুত বেছিকৈ ভাল লাগিছিলে। মণিকূটৰ আসন ভাগ ৰখোৱা যিখিনি ঠাই, সেই ঠাইখিনি আগতে টাইলছ আছিলে, এতিয়া ধুনীয়াকৈ মাৰ্বল লগাই দিলে আৰু সকলোৱে খুব ধুনীয়াকৈ চাফা কৰি আছে। কাম সম্পূৰ্ণ হৈ গ'ল, বনোৱা কাম সম্পূৰ্ণ হ'ল। এতিয়া চাফাই কামখিনিহে বাকী আছে। ৱালখনৰ ডিজাইনটো অকণমান বেলেগ কৰিলে। দেখিছেনে অকণমান ফুটা ফুটা আৰু এই ৱালখন চুবলৈ কোমল কোমল। ভিতৰত বোলে কপাহ সোমোৱাই দিছে। কাৰণ আগতে নামঘৰত কথা ক'লে ইকো হয়, আজিকালি নামঘৰৰ ভিতৰত কথা ক'লে ইকো নহয়। নামঘৰৰ ভিতৰে বাহিৰে সকলোতে চাফাই কৰি আছে সকলোৱে। আমিও ইয়াৰ পৰা বিদায় লৈছোঁ। সকলোখিনি চালোঁ আৰু ভকত দেউতাসকলৰ পৰা এতিয়া বিদায় ল'ম আৰু এইফালে নাম গাই আছে। আমি আগতে যি ঠাইত চাকি বন্তি জ্বলাওঁ তাতে এতিয়া স্থাপনা ৰাখি নাম গুণ চলি আছে, তাতে শৰাই দিয়া চলি আছে। এতিয়া আমি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ পাছত দেখিছেনে বাহিৰৰ ঠাইখিনিতো চাফাই চলি আছে। আমি গোটেই ভকত কেইগৰাকীক মাতি বোলো অকণমান তেওঁলোকৰ লগত ফটো উঠোঁ বুলি সাজু হ'লোঁ। একপি স্মৃতি হিচাপে ৰাখি থ'লোঁ। এতিয়া তেওঁলোকক বিদায় দিলোঁ। দি আমি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। বাহিৰৰ ডেক'ৰেশ্যনটো দেখিছেনে বহুত ধুনীয়া লাগিছে দেখিবলৈ। ইয়াৰ পাছত আমি ওলাই আহিছোঁ আৰু যিটো অফিচ ৰুমটো ভালকৈ ধুই আছে আৰু এইফালে দেখিছে গ্ৰীণ গ্ৰাছ আনি থৈছে। এইখিনিও ঠায়ে ঠায়ে লগাব। দেখিবলৈ নামঘৰ ভাগ খুব আটক ধুনীয়াকৈ তুলিছে। এতিয়া আহি গ'লোঁ বাহিৰলৈ। হাতত থকা প্ৰসাদৰ টোপোলাটো দেখি তাই খাবলৈ বিচাৰিলে, এটা কলেকে খুৱাই দিলোঁ। ইয়াৰ পাছত আমি হোটেললৈ আহিলোঁ। এটা কিবা খাওঁ বুলি অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ আহি পাই গ'ল চোলা বতৰা। পোৱাৰ লগে লগে দেখিছে মিষ্টাৰে খোৱা আৰম্ভ কৰিয়ে দিলে। মিষ্টাৰে কৈ আছে যে খোৱা বস্তু মুখৰ আগত পৰিলে আৰু ৰখিবলৈ নাই, পূৰা আক্ৰমণ কৰিব লাগে। আৰু এতিয়া মই মোৰ প্লেটখন আক্ৰমণ কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। বাই।